হতাশা মানে ইতিমধ্যে আমার স্যারে কলে রাজালি আঙ্কেল কলে তাৰমানে আমি যোৱাকালি যেটো নিউজ পালো যে আমাৰ এনেকুৱাকৈ এৰেষ্ট হৈছে তো গতিকে এৰেষ্টটো যোৱাকালি হৈছে কিন্তু স্যাৰ উপস্থিত বহুত দিন ধৰি নাই ডিটেইলছ ভাবে আমাৰ ৰাজালি আঙ্কেলে কৈছে গতিকে কথাটো হৈছে যে এটা প্ৰিন্সিপাল মানে এইটো এটা ডাইৰেক্টৰৰ নিচিনা কাৰণ তেওঁ হেড হৈ থাকে মানে তেওঁ নহলে মানে বাকি পৰিৱেশটো আমাৰ কন্ট্ৰোল কৰাৰ অলপমান অসুবিধা হয় আমি যিমানে ইউনিয়ন বডি হও বা আমাৰ প্ৰফেচাৰবিলাক যিয়ে নহওক কিয় তো গতিকে এটা মানে আমাৰ প্ৰিন্সিপালৰ প্ৰয়োজন হয় অধ্যক্ষৰ প্ৰয়োজন হয় গতিকে আমি হায়াৰ অথৰিটিক এইটোই জনাম মানে অতি সোনকালে ইমিডিয়েট মানে আমাৰ এটা প্ৰিন্সিপাল দিব লাগে কাৰণ আমাৰ প্ৰিন্সিপাল নোহোৱা অবিহনে আমি ডিডিওটো ল'ব নোৱাৰা হৈছো আমাৰ কলেজত কিবা সৰু সুৰা প্ৰব্লেম আছে কাৰণ ইতিমধ্যে আমি মানে বহুতো কলেজত ফেচৱাছটো হৈ গৈছে কিন্তু আমাৰ কলেজত আমি ফেচৱাছখন দিব পৰা নাই আমাৰ কিবা অলপমান পানীৰ কিবা লাইনৰ কিবা সৰু সুৰা প্ৰব্লেম আছে যিবিলাক আমি হয়তো ইতিমধ্যে আমাৰ প্ৰেচিডেণ্টক জনাইছো গতিকে আমি এইটোই জনাম যে যাতে আমাৰ অতি সোনকালে প্ৰিন্সিপালটো হয় আৰু আমাৰ ডিডিওটো হৈ যায় আৰু যাতে আমাৰ এইবিলাক প্ৰব্লেম মানে সমাধান হৈ যায় এইটো কিবা চিএম ভিজিলেন্টৰ কিবা মানে 80 লাখ টকাৰ কিবা কেলেংকাৰী আছিল বুলি আমি শুনা পাইছো এইটো আমি জানিব পাৰিছো নিউজৰ পৰা আমি ভিতৰৰ খবৰখিনি ইমান গম নাপাওঁ কিন্তু জানিব পাৰিছো আৰু এনেকুৱা হয় এইটো সঁচা নহ'লেতো আৰু মানে এনেকুৱা নিউজ লাইভত নচলে নহয় মোৰ প্ৰতিক্ৰিয়া হৈছে যে যেহেতু অধ্যক্ষ মহোদয় মানে যোৱা মাহৰ 30 তাৰিখৰ পৰাই পলাতক অৱস্থাত আছিলে মানে 22 তাৰিখত তাৰ নামত চিএম ভিজিলেন্সৰ অফিচৰ পুলিচ ষ্টেচনৰ পৰা মানে 6টা ধাৰাত নন বেলবেল ছেকশ্যনত কেছ ৰেজিষ্টাৰ হৈ কি কয় আপোনাৰ ধাৰাকেইটা ওলাই গ'ল তাৰপিছৰ পৰা সেই পলাতক অৱস্থাত আছিল আৰু কলেজত কোনো ধৰণৰ মানে যোগাযোগ নাই জিবিৰ লগত যোগাযোগ নাই মই এজন জিবিৰ মেম্বাৰ হওঁ মানে যোৱা 15 তাৰিখত আমি এই মাহৰ 15 তাৰিখত আমি ৰেজলিউশ্যনটা লৈ অলৰেডি ডিপিআই লৈ পঠাই দিছোঁ আমি যে মানে বিভাগীয় কৰ্তৃপক্ষক জনাইছোঁ যাতে কিবা এটা ব্যৱস্থা গ্ৰহণ কৰে যেহেতু অধ্যক্ষ মহোদয় কলেজত নাই আৰু যোৱাকালি যেহেতু আমি নিউজটো পালোঁ যে অধ্যক্ষ মহোদয় অলৰেডি এৰেষ্ট হৈছে বুলি আমি নিউজত পালোঁ আমি বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ যাতে আমাৰ সোনকালে আমাৰ কলেজখন সুস্থ পৰিৱেশত চলাবলৈ এজন ইনচাৰ্জ প্ৰিন্সিপাল অতি সোনকালে দি দিব লাগে আৰু আমি গভৰ্ণিং বডিত মিটিং কৰি ৰেজলিউশ্যন লৈ অলৰেডি 12জনীয়া পেনেল এটা পঠাই দিছোঁ তাৰ পৰা বিভাগীয় কৰ্তৃপক্ষই যাক চইচ কৰে বা কিবা যাৰ চিনিয়ৰিটি আছে কিবা যাৰ পইণ্ট বেছি আছে মানে বিভাগীয় কৰ্তৃপক্ষ যাৰ ইচ্ছা যায় যাকে ইচ্ছা যায় তাকে ইনচাৰ্জ হিচাপে আমাৰ কলেজত এতিয়া পঠাই দিব লাগে যাতে কলেজখন সুস্থ পৰিৱেশত চলে